পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান। আজি ৰাতিপুৱা 9:24 GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই। সমাজৰ বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ অৱশেষত জীৱন যুঁজত হাৰ মানিলে মহিয়সী নাৰীগৰাকীয়ে। তথাকথিত ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়ক পদ্মশ্ৰী বিৰুবালা ৰাভা আজি জীৱন যুদ্ধত পৰাজিত হ'ল। 2022 চনৰ 16 জানুৱাৰী প্ৰাতঃ টাইমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইগৰাকী মহিয়সীক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল। বিশেষকৈ জনজাতীয় সমাজত ডাইনীৰ যি কুসংস্কাৰ আছিল সেই কুসংস্কাৰৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজ দিয়াৰ শ্ৰদ্ধাৰ বিৰুবালা ৰাভা যোৱা 2 দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতন আনিবৰ বাবে চেষ্টা কৰি আহিছে। অসমত ডাইনী সন্দেহত অতিশয্যাৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰি আহিছিল। তেনে মহান কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেখেতৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। ভাৰত চৰকাৰে 2021 চনত 4ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। অসম মেঘালয় সীমান্তৰ গোৱালপাৰা জিলাৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত 1954 চনত বিৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টৰে ডাঙৰ দীঘল হোৱা ৰাভাই মাত্ৰ 5ম শ্ৰেণীলৈ পঢ়া শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁৰ বিয়া হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱত। 2000 চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সবল হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতেই ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা 2 দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। 1985 চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ ছেক্ৰেটাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। তাৰপিছত তেওঁ বিভিন্ন গাঁৱে ভূঞে এই ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে। 2006 চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে। বৰ্তমানলৈ বিৰুবালা ৰাভাই প্ৰায় 40 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে। 2001 চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক হিচাপে স্বীকৃতি দিয়া হয়। সমাজত প্ৰচলিত কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি যুঁজি আজি তেওঁ জীৱনদাতৰ অৱসান ঘটিল। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পীচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পীচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পীচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।